উলুবাৰী বক্সিং একাডেমীত আয়োজিত সদৌ অসম আন্তঃজিলা বক্সিং প্ৰতিযোগিতা উপলক্ষে এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। সাম্প্ৰতিক ক্ৰীড়াৰ ক্ষেত্ৰখনত যিসমূহ প্ৰতিযোগিতাত অসমৰ খেলুৱৈয়ে বিশেষ প্ৰতিভা দেখুৱাবলৈ সক্ষম হৈছে তাৰ অন্যতম হৈছে বক্সিং। বক্সিং প্ৰতিযোগিতাসমূহত অসমৰ অগ্ৰগামী যাত্ৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বিভিন্ন সময়ত আয়োজিত হৈ থকা আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃজিলা পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাসমূহে। অসমত 1983 চনৰ পিছৰে পৰা উলুবাৰী বক্সিং ক্লাবৰ প্ৰাংগণত অসম ভিত্তিক বাৰ্ষিক বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। পৰৱৰ্তী সময়ত এই প্ৰতিযোগিতাৰ পৰা বহু শক্তিশালী বক্সাৰৰ সৃষ্টি হৈছে, যিসকলে ৰাজ্যৰ ক্ৰীড়া জগতখন সমৃদ্ধ কৰিছে। সেয়েহে আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ উদীয়মান বক্সাৰসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ বাবে মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ আৰু এই প্ৰশংসনীয় পদক্ষেপৰ বাবে শলাগ লৈছোঁ। লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। মোক ইয়াতে জনোৱা হৈছে যে আমাৰ 32খন জিলাৰ পৰা 303 গৰাকী প্ৰতিযোগীয়ে এই খেলাখনত অংশগ্ৰহণ কৰিছে। ই আমাৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ বাতৰি। আজিৰে পৰা 2 বছৰ পূৰ্বে 25 জুলাই উলুবাৰী বক্সিং ক্লাব আৰু অসম এমেচাৰ বক্সিং সংস্থাৰ দ্বাৰা আয়োজিত সদৌ অসম আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছিল। এই প্ৰতিযোগিতাখনত উপস্থিত থাকি মই সিদিনাখনে আমাৰ উলুবাৰী বক্সিং ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 50 লাখ টকা সাহায্যৰ কথা ঘোষণা কৰিছিলোঁ। ইতিমধ্যে এই পুঁজিৰ 14.70 লাখ টকা মুকলি কৰি দিয়া হৈছে আৰু আন্তঃগাঁথনি সবলীকৰণৰ কাম আৰম্ভ হৈছে। আনহাতে যোৱা 1 মাৰ্চত 10 লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী যোগান ধৰা হৈছে আৰু চলিত বৰ্ষতে আৰু 5 লাখ টকা মূল্যৰ সামগ্ৰী এই ক্লাবলৈ যোগান ধৰা হ'ব, যাতে ৰাজ্যৰ বক্সিঙৰ বিকাশত এই ক্লাবৰ ভূমিকা আৰু অধিক সবলভাৱে আগুৱাই লৈ যাব পাৰে। আজি ৰাতিপুৱা মই আন এক বক্সিঙৰ অনুষ্ঠানত উপস্থিত আছিলোঁ। লভলীনা বৰগোহাঁইৰ উদ্যোগত উত্তৰ গুৱাহাটীত আজিৰে পৰা লভলীনা বক্সিং একাডেমীৰ কাম আৰম্ভ হৈছে, শুভাৰম্ভ হৈছে আৰু তাতো আমি উপস্থিত থাকি বক্সিঙৰ ভৱিষ্যতৰ উন্নতিৰ বাবে আমি সকলোৱে পৰম পিতাক প্ৰাৰ্থনা কৰিছিলোঁ। বক্সিঙৰ জয়যাত্ৰাৰ অসমত সূচনা হৈছিল বহুদিন আগতে। আমি যদি লক্ষ্য কৰোঁ 2003 চনত ইস্তানবুলত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক আহমেদ কমাৰ্ড বক্সিং চেম্পিয়নশ্বিপত অসমৰ বাবে পোনপ্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰি প্ৰণামিকা বৰাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিল। 2005 চনত কল্পনা চৌধুৰীয়ে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক, 2006 চনত প্ৰতিভা কছাৰীয়ে 21 সংখ্যক আহমেদ কমাৰ্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক, পৰৱৰ্তী সময়ত গুৱাহাটীত অনুষ্ঠিত 4ৰ্থ অসম বক্সিং চেম্পিয়নশ্বিপত কল্পনা চৌধুৰীয়ে সোণৰ পদক পাবলৈ সক্ষম হৈছিল। সৰ্বভাৰতীয় বক্সিং সন্থাই 2011 চনত আয়োজন কৰা যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপত মিনি বসুমতাৰীয়ে সোণৰ পদক লাভ কৰি অসমৰ নাম বিশ্ব বক্সিঙত উজ্বলাই তুলিছিল। অসমৰ শিৱ থাপাই কেইবাবাৰো অলিম্পিকত অংশগ্ৰহণ কৰাৰ লগতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত 6বাৰকৈ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে অসমৰ ভাগ্যৱতী কছাৰী
ফুলাও বসুমতাৰী, যমুনা বড়ো, বুলেন বুঢ়াগোহাঁই, অমিশ কুমাৰ ভাৰতী, ৰুমি গগৈ, জয় কুমাৰী লামা, জাহ্নৱী গগৈ লগতে অন্যান্য কেইবাগৰাকীও বক্সিং খেলুৱৈ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি আৰু পদক অৰ্জনৰ জৰিয়তে আমাৰ ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। অংকুচিতা বড়োৱে 2018 চনত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। আৰু এই গোটেইবিলাক খেলুৱৈৰ যি সফলতা, সেই সমূহ সফলতাক বহুদূৰ আগুৱাই লৈ লাভলীনা বৰগোহাঁয়ে প্ৰথমবাৰৰ বাবে এজন অসমীয়া হিচাপে নিজৰ নাম অংকন কৰিছিল, যিয়ে নেকি অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছিল। সামগ্ৰিকভাৱে আমাৰ ৰাজ্যখনৰ ক্ৰীড়া ক্ষেত্ৰত লাভলীনা বৰগোহাঁয়ে হওক, হিমা দাসে হওক, নয়নমণি শইকীয়াই হওক, আটাইৰে বৰঙণিয়ে আমাৰ ৰাজ্যৰ ক্ৰীড়া জগতখনত বহুদূৰ আগুৱাই লৈ যোৱা আমি সকলোৱে দেখা পাইছো। আমাৰ চৰকাৰে ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই লৈ যাবলৈ কেইবাটাও নীতি আৰু কেইবাটাও সিদ্ধান্তৰে আমি আগবাঢ়িছো। আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে এখন ক্ৰীড়া নীতি বলবৎ কৰা হৈছে, যাৰ জৰিয়তে খেলুৱৈসকলৰ জীৱনৰ নিৰাপত্তা আমি সুনিশ্চিত কৰিছো। আজি সেই ক্ৰীড়া নীতিৰ আধাৰতে লাভলীনা বৰগোহাঁই, হিমা দাস, নয়নমণি শইকীয়া, জয়ন্ত তালুকদাৰে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হিচাপে কাম কৰিছে। নেশ্যনেল গেমছ, বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ বা এছিয়ান গেমছত পদক লাভ কৰা সকলোকে চৰকাৰী চাকৰি কৰাৰ সুবিধা দিয়া হৈছে। আনকি নেশ্যনেল গেমছত ব্ৰঞ্জৰ পদক পালেও বা দলগতভাৱে যদি গোটেই দলটোৱে ব্ৰঞ্জৰ পদক পাইছে, দলটোৰ প্ৰতিগৰাকী সদস্যকে আমি চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সংকল্প লৈছিলো আৰু আজিলৈকে সেই কাম আমি কৰি গৈ আছো। এই চৰকাৰী চাকৰি বা উদগনিয়ে এটা কথা প্ৰমাণ কৰিছে যে আজি যদি কোনোবা খেলুৱৈ খেলিব আহে, দেউতাক মাকে এইটো চিন্তা কৰিব নালাগে যে মোৰ ল'ৰা ছোৱালীয়ে পঢ়া নাই, ভৱিষ্যত তাৰ কি হ'ব। অৰ্থাৎ পঢ়া আৰু খেলা দুইটাকে আমি সমান্তৰালভাৱে আজি আগুৱাই লৈ গৈছো। পঢ়াত যদি আমি মেধা প্ৰদৰ্শন কৰো, টকা নিদিয়াকৈ চৰকাৰী চাকৰি পায়, আৰু খেলাটো যদি পদক লাভ কৰো, টকা নিদিয়াকৈ চৰকাৰী চাকৰি আজি অসম চৰকাৰে আগবঢ়ায়। অৰ্থাৎ বিদ্যা আৰু ক্ৰীড়া দুইটাকে আমি সমান্তৰালভাৱে আগুৱাই লৈ গৈছো। আমাৰ ৰাজ্যত যোৱা 2 বছৰত আমি খেল মহাৰণ অনুষ্ঠিত কৰিছো। আমি জানো যে অসমত বহুত সুপ্ত ক্ৰীড়া প্ৰতিভা লুকাই আছে, আৰু ক্ৰীড়া প্ৰতিভাক সৰু বয়সতে চিনাক্ত কৰা অতিকে প্ৰয়োজন। যোৱা 2 বছৰত খেল মহাৰণ আমি উদযাপন কৰাৰ পিছত আমি দেখা পাইছিলো যে 700 বা 800 আমাৰ মাজত এনেকুৱা খেলুৱৈ আছে, যাক যদি আমি আগুৱাই লৈ যাব পাৰো, তেওঁলোকে অনাগত দিনত অসমৰ বাবে বহু নাম কঢ়িয়াব পাৰিব। যেতিয়া আমি আলোচনা কৰিছিলো যে এই খেলুৱৈসকলক আমি কি কৰিম, তেতিয়া আমাৰ মাজত অসুবিধা আহিছিলে যে এই 700 খেলুৱৈ কোনোবা এটা স্থানত ৰাখি পুষ্টিকৰ খাদ্য আৰু আন্তৰ্জাতিক পৰ্যায়ৰ কোচিঙেৰে আগবঢ়াই লৈ যাবলৈ অসমত সুবিধা নাই। আমি প্ৰতিভা দেখিও প্ৰতিভাটোক আগুৱাই আনিব পৰা নাই, য'ত আছিল আমি তাতেই থৈ আহিবলগীয়া হৈছিল। সেইবাবে এইবাৰ ৰাজ্যৰ বাজেটত আমি সংকল্প লৈছো যে অসমত আমি 2000 ল'ৰা ছোৱালীক চৰকাৰে পাতি দিয়া অত্যাধুনিক আমি হোষ্টেলত ৰাখিম। খোৱা বোৱা খেলা ধূলাৰ সকলো দায়িত্ব চৰকাৰে বহন কৰিব, আৰু যেতিয়ালৈকে তেওঁলোকে খেলাত পাৰদৰ্শিতা দেখুৱাব, তেওঁলোকৰ সকলো দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। আমি ইতিমধ্যে আমিন গাঁৱত 200,
সৰু সজাইত 500 ল'ৰা ছোৱালী থাকিব পৰাকৈ হোষ্টেল নিৰ্মাণৰ কাম আমি হাতত লৈছো সেই ধৰণে কোকৰাঝাৰ যোৰহাট ডিব্ৰুগড় শিলচৰতো আমি হোষ্টেল বনাব খুজিছো ইয়াৰ লগে লগে আমি অভিনৱ বৃন্দাৰ লগত সহযোগ কৰি হাই পাৰফৰমেন্স সেন্টাৰ কোকৰাঝাৰ যোৰহাট আৰু গুৱাহাটীত আমি হাই পাৰফৰমেন্স সেন্টাৰ কৰিছো যাতে কোনো প্লেয়াৰ্ছৰ ইনজুৰি হলে তাক আমি লগে লগে ধৰাত পেলাব পাৰো অক্সিজেন থেৰাপিৰ পৰা ফিজিঅথেৰাপি লৈকে সকলোখিনি বিজ্ঞানসন্মতভাৱে কৰি আমি খেলুৱৈজনক সুস্থ কৰিব পাৰো বক্সিং বা আন খেলুৱৈ কোনটো জাগাত ইমপ্ৰুভমেন্ট হ'ব লাগে ৰাইট লেগ লেফট লেগ ৰাইট হ্যান্ড লেফট হ্যান্ড এই গোটেইবোৰ আজি বিজ্ঞানসন্মতভাৱে সৰু সজাইত এছেছমেন্ট কৰিব পাৰি আজি সৰু সজাইত আমাৰ হাই পাৰফৰমেন্স সেন্টাৰত যিমান ইকুইপমেন্ট আছে ভাৰতৰ বহু কম ঠাইত এনেকুৱা ইকুইপমেন্ট আছে বুলি আজি মই ক'ব পাৰো মই বক্সিং খেলুৱৈসকলক এই ক্ষেত্ৰত আগবাঢ়ি আহিবৰ বাবে আৰু আমাৰ সুবিধাখিনি গ্ৰহণ কৰিবৰ বাবেও মই আহ্বান জনাম ইয়াৰ বাদেও ৰাজ্যৰ বিভিন্ন স্থানত ষ্টেডিয়াম নিৰ্মাণৰ বাবে আমাৰ চেষ্টা আৰু ষ্টেডিয়ামৰ লগত একাডেমীৰ লগত আন্তৰ্জাতিক কোচ আজি আমি আমিনগাঁৱত প্ৰথম ডাঙৰ এটা ষ্টেডিয়াম বনাইছিলো বেডমিণ্টনত আজি বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ লগত সহযোগিতা কৰি তাক আমি চেণ্টাৰ অফ এক্সেলেঞ্চ কৰিছো 6জনকৈ ফৰেন কোচে আজি বেডমিণ্টন খেলুৱৈসকলক প্ৰশিক্ষণ দিয়ে তাৰ লগতে আজি আমি সুইমিং পুল বনাইছো তাতো আমি একে ধৰণে 6-7জন ফৰেন কোচ আৰু ইণ্ডিয়ান কোচ আনি আমি সুইমিংৰ ক্ষেত্ৰত ল'ৰা ছোৱালীক আমি আগবঢ়াই লৈ যাব খোজো বক্সিংৰ ক্ষেত্ৰতো আমি একে ধৰণৰ সুবিধা যাতে ল'ৰা ছোৱালী থাকিব পাৰে আৰু বক্সিং খেলিব পাৰে প্ৰশিক্ষণ ল'ব পাৰে সময়ে সময়ে বিদেশত লৈ গৈ যদিও শিকি আহিব পাৰে তেনেকুৱা আমি এটা ক্ৰীড়া নীতি অসমত নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিছো মই বিশ্বাস কৰো যে প্ৰতিখন দেশৰে এটা সফট পাৱাৰ থাকে আমাৰ ৰাজ্যত যদি আমি বিভিন্ন ধৰণে তাত উন্নতি কৰিছো কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগতে আমাক হিউম্যান ৰিসোৰ্স লাগিব যিখন ৰাজ্যত বিজ্ঞানী নাই যিখন ৰাজ্যত ক্ৰীড়াবিদ নাই যিখন ৰাজ্যত ভালকৈ গান গাব পৰা ব্যক্তি এজন নাই যিখন ৰাজ্যত এজন ভাল চিত্ৰকাৰ নাই সেই ৰাজ্যখন খৰি থাকিলেও আত্মা যেন নাই তেনেকুৱা এখন ৰাজ্যলৈ পৰিণত হয় আমাক খৰিৰো লাগিব আৰু সেই খৰিটোত আত্মাও থাকিব লাগিব তেতিয়াহে ৰাজ্যখন জীৱন্ত আৰু প্ৰাণৱন্ত হৈ থাকে সেইবাবে আমি আমাৰ সফট পাৱাৰটো বিকাশ কৰাত গুৰুত্ব দিব লাগিব টুডে বক্সিং ইজ আৱাৰ সফট পাৱাৰ কাৰণ আজি আধাখিনি অসমৰ নাম জানে মানুহে বক্সিংৰ কাৰণে শিৱ থাপা লভলিনাই আজি বক্সিংৰ জৰিয়তে অসমক পৰিচয় কৰাই দিছে ভূপেন হাজৰিকাই যদি গানৰ জৰিয়তে অসমক পৰিচয় কৰাই দিছিল আজি খেলুৱৈসকলে খেলাৰ জৰিয়তে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আগুৱাই দিছে সেইবাবে আমি ৰাজ্যত আহিবলগীয়া ক্ৰীড়া নীতিত এই গোটেইবোৰ কথা সামৰি ক্ৰীড়া ক্ষেত্ৰখনক আৰু অধিক উজ্বলাই তোলাৰ বাবে আমি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত বক্সিঙে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব কাৰণ আমি দেখা পাইছো যে অসমত বক্সিঙৰ যথেষ্ট প্ৰতিভা আছিল আৰু নতুন প্ৰতিভা অহাৰ সম্ভাৱনা আছে মই যিমান কেইগৰাকী খেলুৱৈৰ নাম ক'লো তেওঁলোকে যদি সেই সময়ত আটাইতকৈ ভাল কোচিং আৰু ট্ৰেইনিং পালেহেঁতেন হয়তো তেতিয়াই বহুখিনি আৰু আগুৱাই যাবলৈ সক্ষম হ'লহেঁতেন আমাৰ অসমত বক্সিঙৰ এটা নেচাৰেল এডভান্টেজ আছে আমাৰ ল'ৰা ছোৱালীয়ে বক্সিং খেলিব খোজে আৰু বক্সিঙত পাৰদৰ্শিতা দেখুৱাব পাৰে সেইবাবে আমি যিকেইটা গেমছ প্ৰমোট কৰিম তাৰ ভিতৰত বক্সিং এটা অন্যতম গেমছ হ'ব আৰু বক্সিঙক আমি আগুৱাই লৈ যোৱাৰ বাবে চেষ্টা কৰিম উলুবাৰী বক্সিং ক্লাবে অসমৰ বক্সিং ক্ষেত্ৰখনক সদায় সমৃদ্ধ কৰিছে আৰু সেই কাৰণে মোক এইবাৰো মাতোতে মই না কোৱা নাই যে মই 2 বছৰ আগতে গৈছিলো আকৌ এবাৰ কিয় যাওঁ বুলি মই না কৰা নাই মই জানো যে মোৰ দায়িত্ব যে উলুবাৰী বক্সিং ক্লাবত আহি
বক্সিং খেলুৱৈসকলক উৎসাহ যোগোৱা আৰু মই আজি পুনৰবাৰ প্ৰতিশ্ৰুতি দিছো যে বক্সিংৰ ক্ষেত্ৰত আমি ইকুইপমেন্ট দিব চেষ্টা কৰিছো ইনফ্ৰাষ্ট্ৰাকচাৰ দিব চেষ্টা কৰিছো উলুবাৰী বক্সিং ক্লাবক আৰু যদি কিবা লাগে মোক মাত্ৰ জনালে হ'ল আপোনালোকে নিশ্চিতভাৱে লাভ কৰিব সিদ্ধাৰ্থ দা আছে আপোনালোকৰ লগত সকলোকে পুনৰ এবাৰ ধন্যবাদ দি আয়োজকসকলক পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in